বানপানীত নিজৰ ঘৰ ডুবিছে টেনশ্যন ল'ব লাগে নে কি পাইছোঁ তই কি পাইছ বান সাহাৰ্য বুলি কৈ হাঁহি দৌৰি গৈ পেলাই থপিয়া লাগিব লাগে কওকচোন আপোনালোকে এতিয়া শিৱসাগৰত সেয়া হৈ আছে সকলোতে নহয় মেজৰিটি যেতিয়া আপুনি দেখিব যে আপুনি ৰাস্তাইদি গৈছে য'লৈকে গাড়ী ল'ব পাৰি তাৰপৰা নাৱল যাব লাগে সেই অঞ্চলবোৰত যিবোৰ মানুহ খোজকাঢ়িয়ে অহা যোৱা কৰি আছে আঁঠুতকৈ ইমানটোমান ওপৰত সেই মানুহখিনিয়ে পাই আছে কোনোবাই JCB লৈ দিছে কিবা দিছে কিন্তু যেতিয়া আপুনি গাড়ীখন ৰখি দিব ঐ কি আনিছ ঐ বুলি কৈ পেলাই মানে ফূৰ্তি কি আনিছ ঐ মানে এনে ফূৰ্তি থপিয়া লপা টাউনতে তেল ভৰাবলৈ গৈ এই কিছুমান খাব নোপোৱা অলগদ্ধ কিছুমানে এই বিপদত মানুহ নাখাই নবৈ মানুহ মৰিছে সেইখিনিৰ প্ৰতি চিন্তা কৰা নাই চাওকচোন শিৱসাগৰতে তেল ভৰাব লৈছে গাড়ীখন আগুচি পেলাই গোটেই বস্তুখিনি কেঁচে লৈ গৈছে আমাৰ লগতো কালি তেনেকুৱা হ'ল লক্ষ্মীনগৰত আমি গাড়ীখন বেক কৰিছোঁ মানুহ মেইন ৰাস্তাত খোজকাঢ়ি গৈ বা গুগল পে' কৰিও আনিব পাৰে তেওঁলোকৰ ঘৰ ডুবিছে নে নাই বা সেইটো নাজানো আপুনি বিশ্বাস কৰক আৰু পানী এটা দিয়ক এইটো ওচৰত কোনো নাছিলে নহয় কেছটো ধৰিব পাৰিলে নহয় গোটেই কেছটো লৈ উঠাই পেলাই হাঁহি গুচি গৈছে মানে এই সময়তো আমাৰ এই অসমীয়া মানুহখিনিয়ে ইটোৰ পৰা ইটোৰ কাৰণে চিন্তা নকৰে অকল নিজৰ কথা চিন্তা কৰিছে ভাবক কালি একেবাৰে ইভিনিঙত যেতিয়া আমি লাষ্টত আমাৰ কেইটামান বস্তু আছে লাষ্টত দুটা কেছ হ'ল সেই দুটা কেছত এটা লাষ্টত যেতিয়া কেইটামান বস্তু আছে তেতিয়া আমি যেতিয়া বিলাইছোঁ সেইকেইটাও চাবোনৰ ঠাক কেইটামান আছিলে মই বাইদেউগৰাকী দিছোঁ কিমান এটা হাইৱেত ৰখি দিব গাড়ী জাম হৈ গৈছে তো বাইদেউগৰাকী দিলোঁ আপুনি ভগাই ল'ব দেই এনেকৈ লৈছে ডেড ডোৰ দিছে কোনো মানে ৰাস্তা কাষতে এই ডিভাইডাৰৰ মাজত যে থাকে তেওঁলোক একদম মানে মেখেলা দাঙি দৌৰিছে আপুনি বিশ্বাস কৰক কাকো নিদিলে চাবোন এয়া হ'ল খাব নোপোৱা আমাৰ একাংশ মানুহ অসমীয়া জাতি তো এতিয়া নেক্সট হৈ গৈছে তেল ডিপুত আহি পালোঁ শিৱসাগৰ টাউনত এই BG ৰোড এই ফুটপাথে খোজকাঢ়ি এই বস্তু ল'ব পাৰে তা আমি পানী বটল কেইটামান আৰু 5 টকীয়া বিস্কুটৰ 1 কাৰ্টন থাকি গ'ল তো তেতিয়া কি কৰা যায় তেল ডিপুত ৰওঁতে জাষ্ট তেল ডিপু মানুহটোৱে ক'লে দাদা পানী বটল এটা দিয়কচোন হ'ব দি দিছে সেই যি দিলে ৰৈ থাকে নেকি নাজানো একদম ছেকেণ্ডত মানুহ একচুৱেলি বানপীড়িত তেওঁলোক নহয় এইফালে হাইৱে একদম ফৰফৰানি গাড়ী চলি আছে তেল ডিপুত তো মানুহখিনি আহিলে ধাম থপিয়া লাগিলে তাৰপিছত লাষ্টত এগৰাকী মানুহে মোক কৈছে পূৰ্বাঞ্চলে অকল এইটোৱেই দিছা নেকি মই বোলো আপুনি সেইটোলৈও আপোনালৈ অনা নাই আমাৰ বোলে পানী ইমান ইফালে দোকানো সন্মুখত খোলা আছে মই সেইটোও আপোনালৈ অনা নাই একচুৱেল গাঁৱৰ মানুহে যিখিনি ভুগি আছে তেওঁলোকৰ কাৰণে আনিছিল দুটামান থাকি গ'ল আন্ধাৰ হ'ল যে আমি ওলাই গুচি আহিলোঁ পানীত যাব নোৱাৰি মই ভিডিঅ' দিম অলপ পিছত কিমান অৱস্থা বেয়া তো আপোনালৈ সেইটোও অনা নাই আপুনি এতিয়া পাই সেইটোলৈ যে নাহাঁহিব সেই বিস্কুটো কোনো খাব পৰা নাই সেই পানী বটলটো খাব পৰা নাই কিন্তু পিছত গম পাইছোঁ সেই মানুহগৰাকীয়ে নিজে এটাকৈ আনি ভৰাই লাষ্টত ময়ো নাইপোৱা বুলি যায় নেক্সট আৰু এটা কেছ বোলে মানুহখিনি জুম পাতি থাকে মানে বেগ চেগ লৈ জুম পাতি থাকে কিবা এটা আহিব ল'ব কিন্তু মানে ৰাস্তা মুকলি ঘৰো মুকলি পথাৰখন পানী হৈ আছে তেনেকুৱা জেগাটো দেখিছোঁ এইটো কেছ সকলোতে নহয় তো গোটেইখিনি আহিলে এজনক দিলে গোটেইখিনি ঠিক আছে দিবলৈকে আহিছোঁ দি দিছোঁ বাৰু কিন্তু বেয়া লাগিছে যে যিসকলে মানুহে কক বকাই আহিছে আমাৰ ভিডিঅ'ত এতিয়া কমেণ্ট আহিব যে আমাৰ আমুকে পোৱা নাই তামুকে পোৱা নাই তো সেই মানুহখিনিয়ে আচল মানে বুজি পাইছে নাই সেই বস্তুখিনিয়ে আচল তো এই বস্তুটো কৰিব নালাগে আচলতে যোনে ভিতৰলৈ যাব দিব লাগে মানুহখিনি গাড়ীখন আহিলেই ভিতৰলৈ সোমালেও কি আনিছ দি থৈ যা দোকানৰ বাৰাণ্ডাত আড্ডা মাৰি আছে কি আনিছ দি থৈ যা মানে কি মানে লেভেলৰ মানুহ ভাবকচোন মানে একেচৰে মানে মাথা বেয়া হৈ গৈছে কালি দেখি মই লাষ্টত মাতে নমতা হ'লোঁ মই ট্ৰেক্টৰত গ'লোঁ এনেকৈ ওপৰলৈ মোক গামোচাখন মদ দি গৈছোঁ চেহেৰা বেয়া হৈ গৈছে কি তাৰপিছত লাষ্টত এনেকুৱা হৈ গৈছে মানুহ এতিয়া বেতবাৰী দগাঁও বেতবাৰী বালিবাট তামুলী বজাৰ দিলিহী গোহাঁইগাঁও এইফালে হাতীঘুলি এইফালে মেছাগড়ৰ পৰা সোমাই সন্দিকৈ গাঁৱেদি গৈ মাদুৰী এই গোটেই বস্তুখিনি মানুহখিনি ভিতৰত নাপায়গৈ বেতবাৰী আলিমূৰতে থপিয়া লাগে মই যেতিয়া গৈছোঁ SDC বাইদেৱে কৈছে যে আপুনি বালিবাটত দিব বিচাৰে বহুত ভাল কাম কৰিছে নাও দিম যাওক কিন্তু নাওখন অলৰেডি এংগেজ হৈ আছিল তেতিয়া তেখেতে নিজে কৈছে ভাবক যে আপুনি চাব আকৌ যে থপিয়া লাগে তো এই থপিয়া ৰেল আলিত আছে ৰাস্তা দোকান খোলা আছে থপিয়া কালি শিৱসাগৰ BG ৰোড দুভৰি আহোঁতে কেইবটলমান আছে সেই পানী আগৰ গাড়ীখন ৰৈ দিলে পানীৰ মাজত আমাৰো ব্ৰেক মাৰি দিলে যে ছাইডত সিফালৰ পৰা পানী পাম নি এটা দুটা দলিয়াই দিলোঁ 1 কেছ পাম নি নাই পিছত চাইছোঁ মানে লাইট নাছিলে মমতাল মানে জ্বলাই থৈ দিছিলে সেইটো সময়ত অকণমান টৰ্চ মাৰিলে নেকি সেইখন দোকান নি পেলাই বিকিবগৈ তো একচুৱেল চিন এইটো হৈ আছে নেক্সট হৈ গৈ আছে যে মানুহে পানী ঘৰত কেঁচে পাইছে ষ্টক পাইছেনে আনি আকৌ বিকিছেও লাজ লগা নাই নে সেই মানুহখিনিৰ কাৰণে যোনে পানী নাখাই মৰি গৈছে
নেক্সট কৈছে মই চিঞৰি ভিডিঅ' বনাইছোঁ, এইটো এটা মোৰ স্বভাৱেই, কিন্তু কালি মই এটা ভিডিঅ' হোৱাটছএপৰ ষ্টৰীৰ কাৰণে বনাইছিলোঁ, ভুলবশতঃ মই প্ৰেছ কৰি পালোঁ বাটনটো যে আপলোড অন ফেচবুক, আপলোড হৈ গ'ল আৰু মানুহে কমেণ্ট দিছে যে পাব্লিচিটি নকৰিলে নহয় নেকি। নাম্বাৰ 1, নাম্বাৰ 2 যে ইমান চিঞৰিছে যে মই ভিডিঅ'ত মোৰ মাইক নাছিল, ট্ৰেক্টৰৰ চাউণ্ডটো এইটো ক'লেই মানুহে নুশুনে, মই বোলো আপোনালোকে নুশুনিব চাগে, সেইটো কাৰণে বেছি চিঞৰিলোঁ ষ্টৰী দিয়াৰ কাৰণে। তো মানুহে সেইটোতে ইমান কিবা কিবি কৰে হা, সেইটো এটা কথা। নেক্সট হৈ গৈছে পাব্লিচিটি নকৰিলে নহয় নি, কোনোবা এজন MLA দেখোন ক'ৰবাত ভিজিট কৰিলেই কিবা এটা দিলেই ফটো ভিডিঅ' তোলে, চবতে আপোনালোকে গছজোপা কিবা এটা পৰিৱেশ দিৱসত গছজোপা এনেই হাতে এনেকৈ ধৰিয়ে ফটো মাৰে। এই বস্তুটো ফটো মাৰিলে কি লাভ হয় জানে, ফটো নামাৰিলে হ'ব। ভাস্কৰ তই শিৱসাগৰে লোৱা, শিৱসাগৰত অকণো হেল্প নকৰিলি বানপানীত, বেলেগ বৈ আহি কৰি থৈ গ'ল হয়নে। তাৰ নেক্সট কি ক'ব যে ভাস্কৰ হেৰি, তেতিয়া আৰু 10জন কি হৈছে আমাক ইনস্পায়াৰ হৈছে যে আমিও হেল্প কৰিবলৈ যাম, মোলৈ কণ্টেক্ট কৰিছে, সেই মনোবলটো আহিছে। কাৰণ আমাৰ অসমত এইখিনি মানুহ আছে ন ভিক্ষাৰীগতে, এইখিনি মানুহ যে আছে, সেই তাৰে মাজৰ কিছুমান হয়তো মানে মগজত সোমাইছে যে সহায় কৰিব লাগে, তো আহিছে ভিতৰৰ কাৰণলৈ যাব আৰু থপিয়াই আহিলে গালি পাই দিব। সেইকাৰণে পোৱাখিনিয়ে পাই আছে, খাব মানে বিকিছে মেলিছে, মোনা লৈয়ে থাকে পকেটত ভৰাই, বুজি পাইছে। তো একদম মানে কি ক'ম, ইমান আৰু গ্ৰুপ বান্ধি থাকে যে এইটো গ্ৰুপত থাকি ল'লে নহয়, লৈ পেলাই পটাপট দি পেলাই দৌৰ মাৰি ইটো গ্ৰুপলৈ অকণমান আগত গৈ 100 মিটাৰমান দৌৰ গৈ ইটো পদূলিত যদি ৰৈ আছে, সেইটোতো মই নাই পোৱা বুলি আকৌ লয়গৈ। যদি কয় বোলে ঘৰে প্ৰতি 2টাকৈ ব্ৰেড দিছোঁ দেই, তেতিয়া কি ক'ব, আমি বেলেগ বেলেগ ঘৰ হৈ মানে 4টাকৈ লৈ লয়, মানে নেচাই যে 20জনে পাবনে নাপায়, এইবোৰ কৰিব নালাগে। আৰু আমি ভিডিঅ' বনাইছোঁ, মানুহ ইনস্পায়াৰ হয়, আৰু নবনালে ক'ব কি কৰিছে। কালি এটা কোনোবাই মোক স্ক্ৰীনশ্বট চাই কৈছিলে, গীতাৰ্থ শইকীয়া নে কি, এই DC অফিচত ক'ৰবাত ভিডিঅ' বনোৱা দেখিলে যে 5 কাৰ্টন মাত্ৰ লৈ দামী গাড়ী লৈ আহিছিল, তেতুফালি ভিডিঅ' বনালে, তাৰপিছত গুচি গ'ল। তাৰপিছত কেতিয়াবা মোৰ মুখৰ আগত লিঙালিঙি কৰিলে, মই সোঁফালৰডাল মানে এক্সেলডাল দবাই পাব। মই একো নকওঁ আৰু বাৰু, যি কি নহওক সেই 5 কাৰ্টন মোৰ চৰকাৰৰ ফালৰ পৰা দিছে বুলি ক'লে আনিবলৈহে গৈছিলোঁ হা, লগত গ'লে বেছি ভাল লাগিব তেনেকুৱা মানুহবিলাকে। পিছত কমেণ্টটো ডিলিট কৰিলে হয়তো গালি খাল চাগে বেলেগৰ পৰা। বাৰু যি কি নহওক, সেই এইবিলাকে ক'বলগীয়া আৰু কিছুমান আছে, পিছত ভিডিঅ' দিম আপোনালোকক। তেতুপালি চিঞৰোঁ কাৰণ মাতটো বহুত আজি 10 দিনমানৰ পৰা বেয়া হা, মাইক নাথাকিলে চিঞৰিবলগীয়া হৈ যায়, আৰু মাইকটো লৈ যাব নোৱাৰোঁ, ইয়াত লাগি থাকে চুম্বক, থপককৈ পানীত পৰিলে মোৰ বাঁহ হৈ যাব। মনৰ কিমান ভাল হ'ব লাগিব সেইজন ল'ৰা, যিজন ল'ৰাই নিজৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ যাওঁতে মৃত্যুক সাবটিলে। ক্লাছ 7ত পঢ়ি আছিল, আৰু এই পোৱালিটি বচাবলৈ গৈছিল যেতিয়া বানপানী হৈছিল। আচলতে পোৱালিটিক সি বচাবলৈ পাৰিলে, সি বাচি গ'ল, দেখিছেনে এই কুকুৰ পোৱালিটি, সি বাচি গ'ল, কিন্তু ল'ৰাটো নাথাকিলে, ল'ৰাটো ঢুকালে। ল'ৰাটোক বিচাৰিও পোৱা নাছিলে মাক দেউতাকে, কিনো হ'ল তেখেতলোকে গমো পোৱা নাছিলে, জীয়া আছে নে নাই নেজানে, কিন্তু এই কুকুৰ পোৱালিটোক সি বচাবলৈ সক্ষম হ'ল। বহুত মৰম কৰিছিলে কুকুৰ পোৱালিটোক, আৰু সেয়াই চিন হিচাপে থৈ গ'ল অকল মাত্ৰ এই কুকুৰ পোৱালিটি। নমস্কাৰ, মোৰ নাম শ্ৰীদীপক পানিকা, মোৰ মানুহজনীৰ নাম হ'ল পাহতী পানিকা, আৰু যিজন ল'ৰা মোৰ ঢুকাইছে তেওঁৰ নাম হ'ল ৰিদীপ পানিকা। তেওঁ ক্লাছ 7ত পঢ়িছিলে, বয়স 13 বছৰ, একমাত্ৰ মোৰ সন্তান। তেওঁ কুকুৰ পোৱালিটোক বচাবৰ কাৰণে তেওঁৰ মই জীৱ জন্তু বহুত বেছি মৰম কৰোঁ, ৰিদীপে তেনেকৈ একে জীৱ জন্তু বহুত বেছি মৰম কৰে। 2টি কুকুৰ আছে, আৰু তাৰে বৰুণ নামটো বৰুণ ৰাখিছিল। মই পৰিয়ালটোক বিশেষ একো সুধিবলৈ অহা নাই, একো সুধিবলগীয়া একো নাই আচলতে। আৰু লগ কৰিব আহিলোঁ, ঘৰ দেখিলোঁ, ঘৰৰ অৱস্থা দেখিছোঁ, থাকিব পৰা অৱস্থা নহয়, ঘৰত খতম, আৰু ঘৰ খতম, যি সংসাৰ আছিলে, যি একমাত্ৰ পুত্ৰ আছিলে, নাই, থাকিবলগীয়া পৰিৱেশ নাই, নিজৰ চিন এটা এৰি গৈছে এই কুকুৰ পোৱালিটি। এতিয়া সেই চিন যি এৰি গ'ল, মাক দেউতাকে তাক চোৱা চিতা কৰি আছে, আৰু নিশ্চয় নিজৰ পুত্ৰৰ নিচিনা চোৱা চিতা কৰিছে, যিহেতু আৰু কোনো নাই এই পৰিয়ালটোৰ। মই একো নুসুধোৱে, আছিলোঁ সুধিবলৈ মই অহাই নাই একো। আজি এইকেইদিন যেতিয়া আমি কাম কৰি আছোঁ 5 দিন ধৰি, বহুতখিনি পৰিস্থিতি বিভিন্ন ধৰণে আমি দেখা পাইছোঁ, আৰু কি ক'ম আৰু, ক'বলৈ একো শব্দ নাই। বানপানী নোহোৱা হ'লে চাগে কেতিয়াও এনেকুৱা পৰিস্থিতি নহ'ল হয়। বানপানী হৈছে, বিভিন্ন ধৰণৰ ঠাইত মানুহ ঢুকাইছে, তাৰে এটা ঠাইত, মাত্ৰ এটা ঠাইত এতিয়া মই উপস্থিত হৈছোঁহি, ভাবি চাওক।
ক'বলগীয়া তেনেকৈ একো নাই আচলতে। মই আজি ইয়াত ভৰি দিব আহিছোঁ, থিয় দিব আহিছোঁ মাত্ৰ এই পৰিয়ালটোক যাতে কিবা সকাহ দিব আমি পাৰোঁ। আমাৰ কাম চলি আছে, এতিয়াও চলি আছে, বৰ্তমান ইয়াত থিয় হৈছোঁ, এতিয়াও কাম আমাৰ চলি আছে। কিন্তু আজি ইয়াত যে আহিছোঁ আমাৰ প্ৰজেক্ট সোণৰ অসমৰ জৰিয়তে কিবা এটা আগবঢ়াবলৈ আচলতে। মই সঁচাকৈ একো সুধিব বিচৰাই নাই, মাত্ৰ নিজৰ কামটো কৰিম আৰু যামগৈ বুলি আহিছিলোঁ। অকণমান লাগে আবেগিক হৈছোঁ, কিন্তু কেমেৰাৰ আগত চকু পানী ওলাইছে সেইটো নহয়, সেইটো মই বুজাব নোৱাৰিম। আজি মই দুটা পৰিয়ালক লগ কৰিবলৈ আহিছোঁ। এইটো প্ৰথমটো পৰিয়াল, 1 লাখ টকা এটা আমি আগবঢ়াম, 50,000 এইটো পৰিয়ালক আৰু 50,000 আমি দ্বিতীয়টো পৰিয়াল, যোনটো পৰিয়ালক অলপ পাছত লগ কৰিবলৈ যাম। এই যে পইচাখিনি মই এতিয়া আগবঢ়াম বুলি ক'লোঁ, মই কোনো ধৰণৰ QR ক'ড বা মোৰ একাউণ্ট ডিটেইলছ মই দিয়া নাই, কিন্তু তথাপিও মোৰ নাম্বাৰটো মানুহে জোৰ তৰ পৰা বিচাৰি উলিয়াই এনেকুৱাকৈ কণ্ট্ৰিবিউট কৰিছে মই ভাবিব পৰা নাই। মানুহে যে মোৰ ওপৰত ইমান বিশ্বাস কিয় ৰাখিছে মই নাজানো। সেইকাৰণে এই পইচাখিনি মোৰ নহয়, ৰাইজে মোক কাম কৰিবলৈ আগবঢ়াইছিলে আৰু এক আনাও মই নিজৰ কামত খৰচ নকৰোঁ, নিজে খাম, নিজৰ পইচাৰে খাম, নিজৰ পইচাৰে ঘূৰিম, নিজৰ পইচাৰে তেল ভৰাম। কিন্তু এক অনাও বান সাহাৰ্যত আগবঢ়োৱা পইচা আমি বান সাহাৰ্যতে ব্যৱহাৰ কৰিম। সেইকাৰণে ৰাইজে বহুৱা আপোনালোকে যেনেকৈ মোক ছাপোৰ্ট কৰিছে, মই নিবিচৰাকৈ যিমানখিনি আপোনালোকে আগবঢ়াইছে আমি তাৰ এটা অংশ ইয়াত দিম আৰু এটা পৰিয়াল অলপ পাছতে দিমগৈ। একদম সৰু এটা এমাউণ্ট, পইচাৰে এই দুখ তুলনা কৰিব পৰা নাযাব আৰু সম্ভৱেই নহয়, কোনো পধ্যে সম্ভৱ নহয়। ধূলি বুলি ক'ম এই দুখ, এই চকু পানী, পইচা, যেনেকুৱা ধৰণৰ ছাবচিডি, যেনেকুৱা ধৰণৰ সুবিধা, ঘৰ দুমহলীয়া, গাড়ী মটৰ বাইক কিনি দিম, কিন্তু এই পৰিয়ালটোৰ দুখ আমি দূৰ কৰিব নোৱাৰোঁ। এয়াই আছিল ক'বলৈ, বাকী একো নাই। আৰু এটা অনুৰোধ কৰিছোঁ যাতে ইয়ালৈ ৰাইজ আহে, এই পৰিয়ালটোৰ কাষলৈ আহে, যদি কিবা এটা আগবঢ়াব বিচাৰে আগবঢ়াব পাৰিব। মই বৰ্তমান আছোঁহি নাজিৰাৰ বামুণ পুখুৰীত, এই ঠাইডোখৰ নাম বামুণ পুখুৰী আছে। নাজিৰাৰ অৱস্থা যথেষ্ট বেয়া, নাজিৰাৰ ৰাইজৰ যথেষ্ট কষ্ট হৈছে, তাৰে ভিতৰত এয়া এটা পৰিয়াল। বেলেগ একো কৰিব নোৱাৰোঁ, কৰি পালে নিশ্চয় কৰি থোৱা। আমি তাতে 3 দিন সাহায্য বিতৰণ কৰি আহিছোঁ, আৰু যদি আপুনি সাহায্য বিতৰণ কৰিব যায় তেনেহ'লে মানসিকভাৱে প্ৰস্তুত হৈ যাব। কাৰণ তাত যিসকল মানুহে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোক এনেকৈ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকে আগন্তুক 10-15 বছৰত তেওঁলোকে থিয় হ'ব নোৱাৰিব ভালদৰে, তেনেকৈ ক্ষতিগ্ৰস্ত হৈছে। এখন ঘৰ মানুহে বনাওঁতে বছৰ লাগি যায়, বহুত বছৰ লাগি যায়। তাৰপিছত যেতিয়া এখন ঘৰৰ সৰ্বোচ্চ হেৰাই দিয়ে ৰাতিটোৰ ভিতৰতে, তেতিয়া মানুহৰ মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে ভাবি ল'ব লাগে। তো তাত আপোনালোকে কোনোবাই কিবা কৈছে, আপোনালোকে আনি ৰীল বনাইছে, ৰীলৰ পৰা লাইক কমেণ্ট লৈছে, এইটোতো বহুত বেয়া কথা, বহুত নিন্দনীয় কথা। আপোনালোকে যোৱাৰ সময়ত ভাবিব লাগিছিল যে আমি এনেকুৱা এটা ঠাইত যাম য'ত মানুহে সৰ্বোচ্চ হেৰুৱাইছে। তোক আপোনাক কিবা ক'বও পাৰে বা কিবা তেওঁলোকৰ এই মনত চলি থকা ওলাবও পাৰে মুখেৰে, কিন্তু আপোনালোকে সেই বুলি ৰীল বনাই তেওঁলোকক বদনাম কৰিব, সেইটো একদম ভাল লগা নাই আৰু এইটো গ্ৰহণযোগ্য নহয়। মই যেতিয়া গৈছিলোঁ তেতিয়া মানসিকভাৱে মই গোটেই টিমটোক ট্ৰেইনিং দি গৈছিলোঁ। কেনেকুৱা ট্ৰেইনিং দিছোঁ যে তোমালোকে যাবা 3 দিন, ইমানটো লক্ষ্য ৰাখিবা, 3 দিন যদি তোমালোকে ভাত খাব নোপোৱাও তেনেহ'লেও কাম কৰিব লাগিব মোৰ লগত। 3 দিন তোমালোকে যদি পানীও ভালকৈ খাব নোপোৱা, গা ধুব নোপোৱা, বা 3 দিন যদি তোমালোকে এযোৰ কাপোৰ পিন্ধি থাকিব লাগে, তথাপিও যাতে কোনো অবজেকশ্যন নকৰা। যদি তেনেকৈ তোমালোকে মানসিকভাৱে প্ৰস্তুত হৈ আছা তেনেহ'লে ব'লা। এই 3 দিন 4 দিন তোমালোকে য'তে ৰাস্তাৰ কাষতো যদি শুব লগা হয় তোমালোকে শুব লাগিব, আৰু যিমান যি কষ্ট আছে তোমালোকে যদি সহ্য কৰিব পাৰা তেতিয়াহে মোৰ লগত মই লৈ যাম। তাৰপিছত ল'ৰাকেইটাই মোৰ লগত প্ৰস্তুত হৈছিল যোৱাৰ কাৰণে, তাৰপিছত মই লৈ গৈছোঁ। আপোনালোকে তাৰপিছত
আমাৰ কামবিলাক দেখা পাইছে। যদি আপোনালোকে মানসিকভাৱে নিজে প্ৰস্তুত নহয়, আপোনালোকেতো এটা ভাল ঘৰৰ পৰা ভাল স্থানৰ পৰা গৈছে, যেতিয়া আপোনালোকৰ একো সমস্যা নাই, তাতে আপোনালোকে অলপ ডনেশ্যন বা সহায় কৰিব গৈছে, তাত গৈ আপোনালোকে অলপ মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব না। তেনেকৈ যেতিয়া আপোনালোকে ভিডিঅ' বনাই থাকিলে বেয়া দেখিম। গতিকে এইটো কাম নকৰিব। এজন দুজনে কৰিব পাৰে বা কিবা কৰিব পাৰে, কাৰণ তেওঁলোকে বহুত দুখত আছে, তো সেইটো হ'ব পাৰে। গতিকে আপোনালোকে বেয়া বুলি বা সেনেকৈ ভিডিঅ' বনোৱাটো, নিগেটিভ ভিডিঅ' বনোৱাটো বহুত বেয়া কথা হৈছে। দ্বিতীয়তে, আৰু এটা ফেচবুকত ট্ৰেণ্ড হিচাপত চলি আছে, যিটো ট্ৰেণ্ড বেয়া লাগিছে। কি ট্ৰেণ্ড? যে পুৱাই পাই আছে, নোপোৱাই নাই পোৱা। আচলতে কি জানেনে, পুৱাই পাই আছে বা নোপোৱাই নাই পোৱা তেনেকুৱা একো নহয়। মই 3 দিন ঘূৰিলোঁ, প্ৰায়বিলাক মানুহে পাইছেই। এতিয়া যিসকল মানুহে নিজৰ ব্যক্তিগত 4-wheeler লৈ যায়, তো তেওঁলোকে পানীৰ মাজত যাব নোৱাৰে, বা পানীত যিসকলৰ সাঁতোৰা অভ্যাস নাই, পানীত যিসকলৰ চলা অভ্যাস নাই, তেওঁলোকে পানীৰ মাজত একদম যাব নোৱাৰে। তেওঁলোকে ভয় খোৱাটো স্বাভাৱিক। আৰু তেওঁলোকে কি কৰিছে, সন্মুখত যিসকলক পাইছে তেওঁলোককে দি আহিছে, তেওঁলোকে নিজৰ কৰ্ম কৰিছে। এতিয়া সন্মুখত যিসকল আছে তেওঁলোকৰ তেনেকুৱা মানুহ নহয়, তেওঁলোকে বহুত নিজৰ ঘৰ ভিতৰত পানীত ডুবাৰ ফলত সন্মুখত আহি কেম্প বনাই বা অস্থায়ী কেম্প বনাই, য'তে পাৰিছে স্কুল থুল তাতে আছে, আৰু তেওঁলোকে বস্তু সংগ্ৰহ কৰি আছে। আৰু পুৱাই পাব লাগিব। পুৱাই যদি নাপায় কেনেকৈ হ'ব? পাইছে একবাৰ নহয়, 10 বাৰ নহয়, 50 বাৰ পাব লাগিব, কাৰণ তেওঁলোকৰ সকলো শেষ হৈ গৈছে। তেওঁলোকে জীৱনৰ যিমান যি আছিল সৰ্বস্ব হেৰুৱাই দিছে। আগন্তুক 2-3 বছৰ তেওঁলোকে খেতি কৰিব পাৰে নে নোৱাৰে তাৰ কোনো ঠিক নাই। জাগাই জাগাই একাঠুলৈকে বোকা, ঠায়ে ঠায়ে। তাৰপিছত এখন ঘৰত যেতিয়া মানুহে খেতি নাথাকে, বাৰীত যিবিলাক পাণ তামোল থাকে, ফল মূল থাকে, সেইবিলাক কল চল বিক্ৰী কৰিও চলি থাকিব লাগে পাৰে। কিন্তু যেতিয়া এই বানপানীটোৱে ইমানে ক্ষতিগ্ৰস্ত কৰিছে যে কল তামোল পাণ অমিতা যিমান যি আছিল চব নোহোৱা হৈ গৈছে মানুহৰ। তো ভাবি লওক তেওঁলোকে কি কৰিব, কেনেকৈ খাব, কেনেকৈ চলিব। গতিকে আপোনালোকে এনেকুৱা যে পুৱাই পাইছে নোপোৱাই নাপাইছে তেনেকুৱা ভিডিঅ' নবনাব। সকলোৱে পাই আছে, কম বেছি পৰিমাণে পাই আছে। আৰু এতিয়া আমি দেখা পাইছোঁ যে ভিতৰুৱা অঞ্চলবিলাকতো মানুহে গৈ গৈ নাও লৈ লৈ গৈ দি আছে। বিশেষ কৰি আমি দেখা পাইছোঁ কিছুমান মানুহৰ এই আমাৰ সময় গগৈ, তাৰপিছত বিকাশ অসম, অখিল গগৈ, আৰু মই নিজেও এনেকুৱা বহুত মানুহে নাও লৈ লৈ ভিতৰলৈকে গৈ বস্তু বিলাই আছোঁ। এনেকুৱা নহয় যে আমি সন্মুখৰ মানুহকে দিছোঁ, একদম ভিতৰলৈকে তেনেকুৱা বহুত মানুহ ভিতৰলৈকে গৈ আছে। তো ভিতৰৰ মানুহে ষ্টক কৰক, ষ্টক কৰিব লাগিব। ষ্টক নকৰিলে তেওঁলোকে কি খাব? এতিয়া আপোনালোকৰ ধৰক ফটোত যেতিয়া আপোনালোকৰ লাইক কমেণ্ট নহা হ'ব, আপোনালোকে সাহায্য দিয়া বন্ধ কৰিব বহুতে। তো বহুতেতো তাতে ফটোত লাইক কমেণ্টৰ কাৰণে গৈছে, তো বহুতে বন্ধ কৰি দিব। বন্ধ কৰাৰ পিছত তেওঁলোকে কি খাব? গতিকে ষ্টক কৰাটো বহুত আৱশ্যক। ষ্টক কৰক মই ভাবোঁ, কাৰণ আগন্তুক 6 মাহ বছৰ দিন তেওঁলোকে চলিব লাগিব। আৰু 2-3টা ভিডিঅ' এনেকুৱা মই পাই আছোঁ, নাও ভাড়া 3000 টকা। এইটো গোকাত মিছা কথা। নাও ভাড়া সাহায্যৰ কাৰণে 3000 টকা নহয়। তাতে যদি আপুনি ফটোশ্বুট কৰিব নাও বিচাৰিছে, বিস্কুট 1 পেকেট পানীৰ বটল এটা দি, তেতিয়াহে 3000 টকা। যদি আপুনি সঁচাই সাহায্য লৈ গৈছে তেনেহ'লে আপোনাক নাও প্ৰশাসনেও ফ্ৰীতে দিব, আৰু যিসকল ভুক্তভোগী আছে তেওঁলোকেও নাও এৰেঞ্জ কৰি লৈ আহিব। এতিয়া আমি গৈ পেলাই স্থানীয় আমাৰ মই আগতে ভিডিঅ'ত গৈছোঁ, স্থানীয় কিছুমান বন্ধু বান্ধৱক লৈছিলোঁ। প্ৰায় 50ৰ পৰা 60জন তাৰে স্থানীয় যুৱকে আমাক সহায় কৰিছে, আৰু তেওঁলোকে এভৰিথিং চোৱা চিতা কৰিছে। তেওঁলোকে মোক আইডিয়া দিলে যে আপুনি ইমান বস্তু আনিছে, কেনেকৈ বিলাব, আমি নাৱৰ ব্যৱস্থা কৰি আছোঁ। তেওঁলোকে মোক DC অফিচত লৈ গ'ল। মই DC অফিচত গৈ এখন এপ্লিকেশ্যন দিলোঁ, লগে লগে 10 মিনিটো নালাগিল, 10 মিনিটৰ ভিতৰত আমাক 6খন নাও এই কৰি দি দিলে দিছে। লগতে ধন্যবাদ দিব লাগিব বিমল বৰা আমাৰ মিনিষ্টাৰো বহি আছিল, তেওঁ লগে লগে চাইন কৰি ফটাফট যাওক বৰ্ডিং ফিল্ডত যাওক, ফটাফট নাও লৈ লওক। এতিয়া বৰ্ডিং ফিল্ডৰ পৰা নাওখিনি আমি আনিব লাগিব যেতিয়া এই বেতবাৰীত, তেওঁলোকে ব্যৱস্থা কৰিছে ট্ৰাকত লোড আছে। তাৰপিছত নাৱৰীয়াও আমাক দিছে, 6খন নাৱত 6টা নাৱৰীয়া, তাৰপিছত তেওঁলোকে লেবাৰো 6টা দি দিছে আমাক, দি পেলাই কৈছে আপোনালোকে ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰে ধুনীয়াকৈ। তাৰপিছত আমি কি হ'ল, আমি আহিলোঁ, অহাৰ পিছত আৰু এজন সজ্জন ভাল মানুহ লগ পালোঁ,
সমীৰণ বৰদলৈ শিৱসাগৰৰ। তেওঁ ক'লে কি দাদা ঠায়ে ঠায়ে নাও নাযাব, নাও গ'লে বহুত লেট হ'ব, আপোনালোকে ইমান সামগ্ৰী বিলাব নোৱাৰিব, মই ট্ৰেক্টৰৰ ব্যৱস্থা কৰি আছোঁ। তো তেওঁ 2খন ট্ৰেক্টৰৰ ব্যৱস্থা কৰিলে, মই ট্ৰেক্টৰ আপোনালোকে দেখা পালে আমি আমাৰ ফালৰ পৰা এখন বেলেগ কৰি ট্ৰেক্টৰ কৰিলোঁ। সমীৰণ বৰদলৈ 2খন ট্ৰেক্টৰ আমাক দিলে। 3খন হ'ল সমীৰণ বৰদলৈ নিজে আমাৰ লগত গ'ল, একদম ভিতৰুৱা অঞ্চলবিলাকত আমাক লৈ গ'ল। আমি গ'লোঁ, ঘূৰি ঘূৰি আপোনালোকে দেখা পাইছে। আমি যেতিয়া গধূলি আহিলোঁ, 6টামান বজাত আহিলোঁ, আহি মই সমীৰণ বৰদলৈক সুধিলোঁ যে নাৱৰ মই যে এইকেইখন দিলে ট্ৰেক্টৰৰ মই কি দিম আপোনালোকক। তেওঁলোকে ক'লে কি আপুনি নলবাৰীৰ পৰা ইমান দূৰ আহিছে আমাক সাহায্য দিয়াৰ কাৰণে আমি 1 টকাও নলওঁ, আপোনাৰ 1 টকাও নালাগে। মই জোৰ জবৰদস্তি তেওঁলোকক তেলৰ পইচাটো দিব বিচাৰিলোঁ, তেওঁলোকে তেলৰ পইচাও নল'লে। গতিকে এইখিনিতে মই ৰিকুৱেষ্ট কৰিম আপোনালোকে বদনাম মিছা কথাত নকৰিব। নাও প্ৰশাসনৰ পৰা দি আছে, যিসকলে প্ৰকৃততে সাহায্য দি আছে তেওঁলোকক দিয়ে, কিন্তু যিসকলে নাওখন লৈ ফটোশ্বুট কৰিব গৈছে, বিস্কুট এখন, বিস্কুটৰ পেকেট এটা, পানীৰ বটল এটা, তেওঁলোকক দিয়াটো আমিও নিবিচাৰোঁ। তেওঁলোকে নাও পাব নালাগে, যিসকলে সাহায্য দিব গৈছে তেওঁলোকে পাব লাগে। আৰু চিধা চিধি DC অফিচত যাওক, এপ্লিকেশ্যন দিয়ক, DC অফিচে আপোনালোকক পঠাই দিব বৰ্ডিং ফিল্ডত। বৰ্ডিং ফিল্ডত যথেষ্ট নাও আছে, যিমান লাগে পাই যাব। এতিয়া অৱশ্যে বহুত ভিতৰত যদি যাব লাগে তেতিয়াহে নাও দৰকাৰ। সন্মুখত যিমান ৰাস্তা আছে প্ৰায়বিলাকত ট্ৰেক্টৰ যোৱা হৈছে। এইকেইটা আছিল মোৰ ক'বলগীয়া।